দেবগণ দেবরাজ আচৰিত অতি আচৰিত লক্ষ লক্ষ দেৱৰ সেনায়ো বাধা দিব নোৱাৰিলে সেই দুদান্ত দানৱ দেৱৰ অলংঘ কৰি অতিক্ৰম আক্ৰমণ কৰিলে অমৰাতি পৰে দানৱ সেনাই দেবৰাজ অস্থি নহ'ব এতিয়াও বাকী আছে পৱন বৰুণ এতিয়াও বাকী আছে বিশ্বকৰ্মা আৰু দেৱতাৰ বিক্ৰমী দেৱগণ তোমালোকে নহবা হতাশ শক্তি থকা পৰ্যন্ত বাধা দিবা হৈ দুদন্ত দানৱক সাধু হোৱা দেৱগণ অস্ত্ৰ হস্ত ধৰি হৌৱা হৌৱা মহাপ্ৰলয়ৰ বেগেৰে আহি পালে দুৰ্দান্ত দানৱ হয় নাই বিশ্বকৰ্মা নৈক্য আহিলেও একো কৰিব নোৱাৰে এই সময়ৰ ক্ষেত্ৰত সাৱধান দাম্ভিকে দানৱ আৰু এখোজোৱাকে নাবাঢ়িবি ক কি ভিক্ষা লাগে তোক মই দিলো প্ৰতিশ্ৰুতি ভিক্ষা দেৱতাৰ ওচৰত দানৱে কাহানিও নিবিচাৰে ভিক্ষা অৱশ্যেই আছে মোৰ তহঁতৰ ওচৰতে এটি ভিক্ষা পাৰিবিনে কৰিব প্ৰদান দানৱ প্ৰাণ ভিক্ষাৰ বাহিৰে যিয়েই বিচাৰ দিম মই দিলো প্ৰতিশ্ৰুতি প্ৰাণ ভিক্ষা দেৱতাৰ ওচৰত দানৱে কাহানিও প্ৰাণ ভিক্ষা নকৰে কদাপি আছে যদি শক্তি শৰীৰত ৰণ ভিক্ষা আৰু ৰণ তৃষ্ণা দূৰ হলে অৱশ্যে লাগিব তোৰ ইন্দ্ৰাণী শশী আৰু মোৰ নহয় সহ্য দেৱগণ এই ঠাই আছে আক্ৰমণ কৰা দানৱ দেৱতা সমাজে এইবাবেই মই আজি দেৱ ধ্বংস বিশ্ব ধ্বংস একমাত্ৰ লক্ষ্য জীৱনৰ নালাগে নালাগে মুখৰ কথা জানো মই এইদৰে পুতলা গলিলে দ্বিতীয় দেশৰ প্ৰবৃত্তি ধৰি কামিনী মহিনী হাসি যাদৰ প্ৰভাৱত পৰিছিল কাশ্যপৰ নিৰ্জন কাননত আৰু তাৰ ফলতে জন্ম ললে হিৰণ্যাক্ষ আৰু হিৰণ্যকশিপু পুত্ৰৰ সন্মুখ
মাতৃৰ উপযোগ নাগাবিধুৰ মতে আজি তোৰ কপালত আহিলেও ব্ৰহ্মা বিষ্ণু মোৰ হাতৰ পৰা নাপাবি ৰক্ষা এই সন্তে দ্বাৰস্থ এহি মতে যুদ্ধ ভইলা দেৱদানৱ হৰিয় য়াৰে দে পুৰন্দৰ ৰাজমুকুট দে দে পুৰন্দৰ মন্ত্ৰী পুত্ৰ ধন্য ধন্য বীৰপুত্ৰ হিৰণ্যাক্ষ মোৰ মন্ত্ৰী মাতৃৰ ইংৰাজী তোৰ হল পৰিশোধ একে আচৰিত দেৱসৈন্য দেখুৱাছি অমৰাৱতীপুৰ পুত্ৰ সৌফালে চা সতিনী অদিতিয়ে স্বৰ্গৰী অৰণ্যত কৰিছে গম আৰু সৌফালে চা দেৱন্দিনী শচী হাছমি কৰিয়াৰ তলত শকত কাতৰ আপুত্ৰ কাক চাপিয়া নিজ হাতে তুলি দিওঁ তোক মই বিজয় মুকুট এয়া ল পুত্ৰ তোৰ বিজয় মুকুট আই জননীৰ দান মই আনন্দৰে কৰিছো গ্ৰহণ পুত্ৰ কিন্তু মাতৃ এতিয়াও নহল মোৰ ৰণ হেঁপাহ হিৰণ্যাক্ষ হৃদয়ৰ স্তৰে স্তৰে ৰণ তৃষ্ণা বাহে মোৰ প্ৰবল বেগেৰে সেইবাবে মাতৃ ৰাজদণ্ড ৰাজসিংহাসন স্বৰ্গৰ সুবৰ্ণ ৰতন মই তোমাৰ এই হাতত কৰিলো অৰ্পণ লাগে মাথো মাতৃ মোক যজ্ঞ প্ৰতিৰন্ধি দিয়া দিয়াই এই আশীৰ্বাদ পূৰ্ণ হয় যেন মোৰ ৰণ তৃষ্ণা মাতৃ হিৰণ্যাক্ষ আই জননীৰ আশীৰ্বাদ লবি হ'ব পাৰে পূৰ্ণ তোৰ মনৰ কামনা হ'ব পাৰে তোৰ ৰণৰ বিয়া কিন্তু আৰু কি মাতৃ ভাবিলা হবলা ৰণ তৃষ্ণা দূৰ হলে মৃত্যুৱে মোক ধৰিব কেখন নাই মাতৃ তুমি ভুল ভাবিছা তোমাৰ পুত্ৰ মই নাই মোৰ মৃত্যুলৈ ভয় তোমাৰ পুত্ৰ মই নাই মোৰ মৃত্যুলৈ ভয় যা
জাতিতে বীৰ চূড়ামণি আই আজি আজি প্ৰাণ ভৰি তোক মই দিছো আৰু শিৱ হেলা ৰঙে বিশ্ব জয়ী কৰিব পাৰিবি তই আৰু পুত্ৰ আই নিজ অভিৰুচি মতে পাবি তই তোৰ যোগ্য প্ৰতিদ্বন্দ্বী আই তোমাৰ এই আশীৰ্বাদ হিৰ পাতি লৈ কাহি ললো ইন্দোৰ ইন্দত্ত অতি হেলা ৰংগে এইবাৰ মৰ্ত্যত তাৰ পাছত পাতালত কৰিম প্ৰৱেশ জল স্থল আকাশ পাতাল সকলোতে লগাম ধৰা আৰু মাতৃ দিয়া আশীৰ্বাদ পাওঁ যেন মই যোগ্য প্ৰতিদ্বন্দ্বী যা পুত্ৰ আই আশীৰ্বাদ কৰিছো সজে ৰণহৈ তই আই পাওঁ যেনে যোগ্য প্ৰতিদ্বন্দ্বী তই আই আৰু এটা কথা নাহো মানে নাপাওঁ মানে মই যোগ্য প্ৰতিদ্বন্দ্বী নাহো আৰু আৰু তোমাৰ কাষলৈ হিৰণ্যাক্ষ আই এই তোমাৰ পুত্ৰ দিহ প্ৰতিজ্ঞা আই এই তোমাৰ দিহ প্ৰতিজ্ঞা ব্যৰ্থ হল মোৰ এই অভিযান নাগ নৰ গন্ধৰ্ব কিন্নৰ মোৰ ভয়ত দূৰতে হয় বিদুৰ নাপালো মই যোগ্য প্ৰতিদ্বন্দ্বী কোৱা কোৱা মহাকাল পাম জানো মই যোগ্য প্ৰতিদ্বন্দ্বী ই অতি সত্য কথা যুৱৰাজ এবাৰ দেৱতাই নাৰায়ণৰ চাপিছে ওচৰ প্ৰতিশ্ৰুতি পাইবলৈ বৈকুণ্ঠপতি গোপনে গোপনে হেনো আক্ৰমিব আমাৰ দানৱ বাহিনী করুণা ময়রা কোনোবাই গীত গাই গাই এইফালে আহিব লাগিছে হ'ব পাৰে কোনোবা ছদ্মবেশী দেৱতা কৰক আদেশ মুহূৰ্ততে তাকে কৰো নিধন নহয় মহাকাল দেৱতা নহয় এইটো দেৱৰ কিনাৰত আহিবলৈ দিয়া ইয়াৰ মুখেৰে জানিব পাৰো সমস্ত বাতৰি মহাভাগ্য যে হিরণাক্ষ বীর তোমাকে বিচারি বিচারি হাবা ঘুরি খাই ফুৰিছো মই দেৱৰ কোৱা আছে জানো কিবা নতুন সংবাদ শুনা তেন্তে দৈত্যবীৰ কমৈ সংক্ষেপতে দেৱৰ ও নারায়ণ কম্পমান আজি তোমাৰ হয় দৈত্য শক্তিহীন আজি পথৰে ভিক্ষা তোমাৰ ভয়ত দেৱতা সমাজে ছদ্মবেশ ধৰি বনে বনে কৰিছে ভ্ৰমণ গতিকে বীৰবৰ দেৱৰ ক'ত আছে সেই পলৰীয়া দেৱতা আৰু ক'ত আছে ভীৰু নাৰায়ণ তাৰ কথা ভাবি তুমি কালক্ষয় নালাগে কৰিব দেৱৰ কিন্তু আৰু কি দেৱৰ স্বচক্ষে দেখিলো এক বীৰেন্দ্ৰ কিশোৰী বীৰেন্দ্ৰ
কেন্দ্ৰকে লাগে অশুদ্ধ লাগে লাগে অশুদ্ধ লাগে বুলি অভিৰাম কি কৰিছে কৰ্য কি কোৱা দেৱৰীকে আৰু ক'ত আছে হিৰণাক্ষ ক'ত আছে হিৰণাক্ষ বুলি সি অভিৰাম কৰিছে কৰ্য দেৱৰীকে কোনে তুমিৰ নাগ নৰ গন্ধৰ্ব কিন্ন নৰ পৃথিৱীৰ মোৰ ভয়ত দূৰতে হয় বিদুৰ এনেহেন হিৰণাক্ষ থাকোঁতে কাৰ ইমান প্ৰতিস্ফলন কৰিছে নাৰায়ণে বীৰবৰ দেৱৰী যদিও বা আহিছে সি প্ৰকৃততে মৃত্যুকে বিচাৰি মৃত্যুকে বিচাৰ কিন্তু বলবীৰ্য দেখি নারায়ণ ও তোমারে সমকক্ষ যেন হয় অনুমান কিন্তু তুমি ভবা মতে নাট নৰু যক্ষৰক্ষ গন্ধৰ্ব কিন্নৰ সি একোৱেই নহয় তেন্তে কি দেৱৰী ও নাজানো কিনো দৰে সি বৰা ৰূপে আবিৰ্ভাৱ হৈ এনেহেন দুৰ্জয় শক্তি কৰিছে ধাৰণ দেৱৰীকে এই ক্ষুদ্ৰৰ পৰা লগত তুলনা কৰা মোৰ এনেহেন দুৰ্জয় শক্তি দেৱৰীকে তুমি মোক উপহাস কৰা নারায়ণ সামান্য বৰাহী নহয় কমাতি দেৱৰীকে নাগ নৰু যক্ষৰক্ষ গন্ধৰ্ব কিন্নৰ সকলোকে পৰাস্ত কৰি সি পাতালত নিৰ্ভয় বনাই কৰিছে প্ৰলয় আৰু পৰমা সুন্দৰী ধৰিত্ৰীক পত্নী ৰূপে পাব খোজে সি নিজ অভিৰুচি কি ক'লা দেৱৰীকে নাৰায়ণ মোৰ এই জীৱন্ত কালত আখৰ কামিনী ধৰিত্ৰীক পাব খোজে সি পত্নী ৰূপে দেখুৱাই দিয়া দেৱৰীকে কেনি আছে সেই দানবিক বৰা নাৰায়ণ মোৰ যাবৰ সাধ্য নাই দত্তবীৰ দেখিলেই তাৰ ভয়ংকৰ ৰূপ চুলিৰ আগে চিঞৰি যায় দৈত্যবীৰ দেৱৰীকে তুমি এই পথেৰেই হোৱা অগ্ৰসৰ সমুদ্ৰৰ পাৰতে পাবা সেই দুৰ্জয় বৰা বধ কৰি দুৰ্জয় বৰা অবিলম্বে তুমি বিশ্বজয় হোৱা শীঘ্ৰে নকৰি পলক নাৰায়ণ বেশ তেন্তে আজি এই গুচান্তৰ ৰণ হেপা নাৰায়ণ বৰা 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 নাৰায়ণ বৰা 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 এই থাকা দে কিবা দৰে যুৱৰাজ হিৰণাক্ষ বীৰে বধ কৰিব সেই দাম্ভিক বৰা হওক নাৰায়ণ ও ইয়াকে কৈ বোলে ভগাক বতা আৰু বতাকে ভগা আৰু এইবোৰ উৎঘাটন কৰি থকাৰ বাবেই এই জগতত সকলোৱে মোক তুঠকীয়া বুলি কৰে টিকি হে প্ৰভু ভকত বৎসল হৰি হে ভক্ত প্ৰাণধন দিব্য যজ্ঞ বৰা স্বৰূপে আবিৰ্ভাৱ হৈ ভক্তৰ মনোবাঞ্ছা প্ৰভু কৰাহি পূৰণ ভকতৰ প্ৰাণ ধন মুকুন্দ মুৰাৰী এ ভক্তি ভাবে সেৱা কৰো তুষ্ট হইবা তুমি এ হৰি তোমাৰ মহিমা বুজি কিদৰে এ হৰি হে স্থান দিবা ৰাতুল চৰণে এ
স্থান দিবা রাতুল শরণে নারায়ণ 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 রূপে হরি ভৈলা ও তারি রূপে হরি ভৈরা ও তারি মনোবাঞ্ছা পূর্ণ করি ভক্ত নারদরি এহি মতে পাইলা গোয়া ভারবি তর হরি রাম হরি গোরা নীলন তর হরি রাম হরি রাম হরি গোরা নীলন তর হরি কাজ আছে সেই দুষ্ট হিরো নাইক্ষ ঐত্যশালী দুর্দান্ত দানব কি সে তো ধরতে কি তাই এনে ভাবে কষ্ট দিছ বলপূর্বক ভাবে কাজ 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 আছে সেই দুষ্ট হিরো নাইক্ষ ওরা ওরা ও দাসহেরো দান্ধে বড়া এই দেখি হেই ক্ষুদ্র বড়া এই ক্ষুদ্র বড়া নাক নর যক্ষ রক্ষ গন্ধর্ব কিন্নর মোর ভয়ত দূরতে হয় বিদুর আর তোর নিচিনা সামান্য ক্ষুদ্র বৰাহৰ লগতে নিবিচাৰো আজীৱন দূৰত যা যা হেৰ বৰা আজি তো ক্ষীৰ অনাক্ষয়ে দিছে প্ৰাণদান
মূৰ্খ দৈত্য সামান্য বৰাহ নহও মই কদাপি দে দে যুদ্ধ পূৰ্ণ কৰো ৰণ তৃষ্ণাটোৰ দে দে যুদ্ধ পূৰ্ণ কৰো ৰণ তৃষ্ণাটোৰ রণ তৃষ্ণা দুর্গময় সঁচাকৈ পতি যোদ্ধা মিলিছে ভাগ্যত দে দে পৰা দে তোৰ সত্য পৰিচয় দে মূৰ্খ দানৱ এতিয়াও নিচিনিল মোক হন হন হেলো অভিমানী অত্যাচাৰী দিদিৰ নন্দন মৰণৰ আগ মুহূৰ্ততে শুনিল এটি কথা মোৰ পশু শক্তি নিধনৰ বাবে মই আজি নিজেই দেৱ নাৰায়ণ দেব নারায়ণ বেশ তেন্তে ধরস্ত নহৈ পড়ো আহতেন্তে দুৰ্মতি দানৱ মৰণৰ ক্ষন্তৰ চাপেল ওচৰ দে দে যুদ্ধ নকৰি পলো বেশ তেন্তে এহি বুলি খেদি গৈলা হিৰণাই ক্ষবীৰ এহি বুলি খেদি গৈলা হিৰণাই ক্ষবীৰ ৰে মহাপৰাক্ৰমে যুঁজে মহাপৰাক্ৰমে যুঁজে মহাপৰাক্ৰমে যুঁজে দুয়ো মহাবীৰ দুয়ো মহাবীৰ প্ৰলয় কালৰ যেন মেঘৰ গৰ্জন আৰে মেঘৰ গৰ্জন যুদ্ধ ভৰে বসুমতী যুদ্ধ ভৰে যুদ্ধ ভৰে বসুমতী যুদ্ধ ভৰে বসুমতী হুৱে কম্পমান আৰে হুৱে কম্পমান হরি দিব্য যজ্ঞ বৰাহস ৰূপে ভৈলা তুমি এলিলায়ে তন্তনয় অগ্ৰে উদ্ধাৰিলা ভূমি। নারায়ণে 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 হে প্রভু ভকত বৎসল হরি দিব্যযজ্ঞ বরা স্বরূপে আবির্ভাব হই উদ্ধার করিলা প্রভু বহুমতী দেবী প্রভু
এই নিষ্কিন নারদৰ শত সহস্ৰ কোটি প্ৰণিপাত কৰিবা গ্ৰহণ সন্তকাল ভুজগশয়াল পদ্মনাভম সুরেশ বিশ্বধারণ গগন সদৃশম মেঘবর্ণম শুভাঙ্গম নারায়ণ নারায়ণ হে নারায়ণ 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 যাও যাও মই নিষ্কৰ্তব্যত হওঁ অগ্ৰসৰ কতদিন কত যুগ যাই পাৰ হ'ল পৰা নাই মই একোকে বুজি পাওঁ কিহৰ তপস্যাত আছে মোৰ স্বামী অনাৰে অনিদ্ৰাহে কটাইছে জীৱন হে প্ৰভু দয়াময় তুমি মোৰ স্বামীক ৰক্ষা কৰিবা প্ৰভু ৰক্ষা কৰিবা জয় শিৱ শম্ভুনাথ জয় শিৱ শম্ভুনাথ দৈত্যৰাণী কয়াধুসতী কোন তুমি অতিথি ব্ৰাহ্মণ ক্ষন্তেক অপেক্ষা কৰা আনি লওঁ মই পূজাৰ সম্ভাৰ নালাগে নালাগে দেৱী অৰ্চনা বন্দনা মোক একোৱেই নালাগে তোমাৰ মংগলৰ বাবে মই নিজেই চাপিছো মোৰ মংগলৰ বাবে হয় দেৱী মই একো বুজা নাই বিপ্ৰভৰ ভাঙি পাতি কওক মোক সকলো কাহিনী দেৱী তেন্তে শুনা ব্ৰহ্মাকে তপস্যা কৰি তোমাৰ স্বামীয়ে মোৰ স্বামী অনাশাৰে অনিদ্ৰাই থাকি হেৰুৱালে নিষ্প্ৰাণ নিজৰ দুখৰ নাই হেৰুৱালে প্ৰাণ মোৰ স্বামী দেৱতাই মিছা কথাত কাহানিও মই নাযাওঁ প্ৰত্যয় কোন তুমি প্ৰবঞ্চক শত্ৰু দানৱৰ দেৱী এই বিপ্ৰমুখে অসত্য প্ৰচাৰ কদাপি নহয় সম্ভৱ স্বচক্ষে দেখিলো মই তোমাৰ স্বামী শৰীৰৰ অস্থি চৰ্ম সকলো হেৰালে নাই কোনো চিন্তা সমস্ত দেহা থাকিল উই পৰুৱাই আৰু তাৰ ফলতো ভাবিছা নেকি জীয়াই থাকিব হিৰণ্যকশিপু বিপ্ৰভৰ এয়া তুমি কি শুনালা মোক দেৱী স্বামীৰ অবিহনে আজি মই কিবা দৰে
কিবা দৰে কটন জীৱন স্থিৰ হোৱা স্থিৰ হোৱা দৈত্যৰাণী স্থিৰ হোৱা ভৱিষ্যত চিন্তা কৰি দানৱ বংশৰ ৰাখিব লাগিব তুমি গৰ্ভজাত দানৱৰ সন্তান দেৱী বিপ্ৰভু মই তোমাকে লৈ যাব খোজো স্বৰ্গপুৰীলৈ আৰু মই দেৱপুৰন্দৰ কি দেৱী তুমি সেই ছদ্মবেশী দেৱপুৰন্দৰ শত্ৰু শত্ৰু তুমি মোৰ স্বামীৰ দেৱতাৰ মোৰ স্বামীৰ শত্ৰু মানে মোৰ শত্ৰু তোৰ হৈ ইচ্ছাত কৰা পৰিত্যাগ দেৱী পহৰি পহৰি দানৱক শত্ৰু বুলি কোনোদিন ভৱনে এই দেৱপুৰন্দৰে দেৱী বলা যাওঁ তোমাক লৈ স্বৰ্গপুৰীলৈ তোৰ অপাপিত তোৰ অনুকৰিবি মোক ৰক্ষা কৰা চিঞৰা দেৱী চিঞৰা তোমাক ৰক্ষা কৰিব আজি ৰক্ষা কৰা ধৰাৰ পক্ষত হাতৰ চিকাৰ পাই নেৰিম সহজে প্ৰতি হিংসাৰে প্ৰতিশোধ আজি পুৰাবই নয় দেৱৰাজ দেখোন কি কাৰ্য কৰিবলৈ লৈছা দেৱৰাজ এনেদৰে মতিছন্ন হৈ তুমি পৰস্তি হৰণ কৰিছা ইফালে পৰস্তি তাতে গৰ্ভাৱতী শ্ৰী পুৰন্দৰ এনে কাৰ্য অতি অশুভন দেৱকী পুৰন্দৰ আর আগে চাই লোৱা কোন সেই দৈত্য ৰমণী দেৱতাৰ চিৰশত্ৰু হিৰণ্যকশিপুৰ ব্ৰহ্মাকে তপস্যা কৰি জহি প্ৰবিশেষ হল ধৰাৰ পক্ষত নাৰায়ণ নাৰায়ণ আৰু তাৰেই পত্নী গয়ধূসতী গৰ্ভৱতী অজনী সম্ভৱা আৰু সেইবাবে এই দৈত্য ৰমণীক গৰ্ভপাত কৰি পুৰন্দৰ মুহূৰ্ততে লুপ্ত কৰি দানৱৰে নাম চিৰশান্তি আজি লোভিবন্দয় চমৎকাৰ উদ্দেশ্য তোমাৰ পুৰন্দৰ দেৱকী বাৰু জানিব পাৰোনে কোনে দিলে তোমাকে এই সমাচাৰ এতিয়াও অচিৰতে পাবা তুমি তাৰ প্ৰত্যক্ষ প্ৰমাণ দেৱকী কিন্তু এতিয়া তুমি সা সন্মানেৰে কায়াধিকৰণীক এৰি দিয়া বাৰু পুৰন্দৰ যাৰ যুগবল দেখি যোগেশ্বৰ নিজে চিন্তিত যাৰ তপবলে বিশ্বত আতংকৰ কৰিছে সূচনা দেৱকী তেনেহেন দৈত্যবীৰ ইমান সহজে লীন যাব পাৰে জানো এই ধৰাৰ বক্ষত দেৱকী পুৰন্দৰ দেৱকী ক্ষমা কৰক দেৱকী আৰু পুৰন্দৰ দেৱকী তুমি জানানে দেৱকী যাক তুমি বলেৰে কৰিছা হৰণ তেওঁৰেই গৰ্ভত বিৰাজ কৰিছে এক মহাবৈষ্ণৱ পুণ্যৰূপী ভাগৱান দেৱকী তোমাৰ 33 কোটি দেৱতা আহিলেও কায়াধুৰ ৰাণী আৰু ঠেহাই পুত্ৰক একো অনিষ্ট কৰিব নোৱাৰে পুৰন্দৰ দেৱী দেৱকী ক্ষমা কৰক দেৱকী নাৰায়ণ দেৱী দেৱী ক্ষমা কৰক দেৱী দেৱী মই এতিয়া বিদায়হে মাগিলো দেৱী মই এতিয়া বিদায়হে মাগিলো
নারায়ণ নারায়ণ কায়া সুন্দরী এই ৩৩ কোটি দেবতার পালক ইন্দ্র নারায়ণ নারায়ণ দেৱৰী রানী আপুনি মোৰ পিতৃতুল্য স্বামী মোৰ তপস্যা কৰাৰ উন্নতি নহা মানে আপোনাৰ আশ্ৰমতে আশ্ৰিত হৈ লভিম কৰোণা কল্যাণ বাবা উঠা রানী নাহে মাতে স্বামী তোমার উন্নতি মোৰ আশ্ৰমতে থাকিবা তুমি নিৰ্ভয় মনেৰে নিতৌ শুনাম তোমাক মই পোৱা গধূলি হৰিৰ গুণানুকীৰ্তন কৃষ্ণৰ চৰণ চিন্তি বেক হৃদয়ত এ আচন্ত ঈশ্বৰ হৰি সমস্ত ভূতত হেন জানি প্ৰাণী কক এৰিবা শতকাৰ এতেবে সে বিষ্ণুতৰতি হৈবে তোমাৰ বলা ৰাণী এ হৰি নামে হৰি নামে হৰি নামে হৰি নামে কৰি আছে এ হৰি নামে কৰি আছে জগতৰ উদ্ধাৰ নাৰায়ণ নাৰায়ণ আচৰিত অতি আচৰিত অনাহাৰে অনিদ্ৰায় সহস্ৰ বছৰে ধ্যানত মগ্ন এই হিৰণ্যকশিপুৰ শৰীৰৰে মাংস পেশী মিলি গ'ল তাৰ মাটিৰ লগত তথাপিতো নাই তাৰ অলপ সংক্ষেপ ধন্য ধন্য তই হিৰণ্যকশিপুৰ সৃষ্টিকৰ্তা ব্ৰহ্মাই নিজেই পৰাজয় স্বীকাৰ কৰিছো উঠা বাছা তুমি যা কতদিনে কৰিছা ধ্যান তেৱেই মই ব্ৰহ্মা নিজেই চাপিছো ওচৰত কোৱা বৎস কিহৰ উদ্দেশ্যত কৰিছা তপস্যা
তুমি এই তেন্তে হিৰণ্যৰ প্ৰাণৰ দেৱতা। লোৱা প্ৰভু সহস্ৰ প্ৰণাম। নকলেও বুজিব পাৰিছা কিহৰ উদ্দেশ্যে মোৰ এই ঘোৰ তপস্যা। তথাপিও সুধিছা যেতিয়া দিয়া মোক অমৰত্ব প্ৰদান। অমরত্ব বৰৰ বাহিৰে যিহকে লাগে দিম মই দিলো প্ৰতিশ্ৰুতি। বেশ, ইমানেই যদি প্ৰভু করুণা তোমার, তেন্তে দিয়া প্রবেখিলা সভাৰ মাজে প্ৰহ্লাদ কুমাৰ ৰে সংগে চলে দৈত্য শিখো অতি চমৎকাৰ। আরে সঙ্গে চলে দৈত্য শিখো অতি চমৎকাৰ। হরির রণ চিন্তা করে মরে হরি হরি গোলা হবে অভাসর আরে হরি হরি গোলা হবে দাদা আৰু ভাইহঁত চোৱাচোন, সৌ যে শাৰী শাৰী গছ লতিকা, স্ফটিকৰ ধাৰ যেন নিৰ্মল পানী সৰোবৰ, আৰু তাত মুকলি মনে চৰি থকা ৰাজহংসবোৰ, এইবিলাক বাৰু কোনে সৃষ্টি কৰিছে কোৱাচোন ভাইহঁত? প্ৰহ্লাদ, তুমি নিজেই কৰা। এই ৰাজ্যত যিমানবোৰ বস্তু আছে সেই সকলোবোৰ দেখোন আমাৰ প্ৰজাগণে স্বজন কৰিছে। সেই কথা সঁচা নহয় ভাতৃ। গছ বন পশু পক্ষী সকলোকে সৰ্জন কৰা এজন গৰাকী আছে, তেওঁকে ঈশ্বৰ বোলা হয়। ঠিক কৈছা ভাই। ব'লা ভাই প্ৰহ্লাদ, আমি সকলো ধেনুকালৈ মৃগয়ালৈ যাওঁ। ভাই, মৃগয়া কৰা আৰু বনৰ পশু পক্ষী বধ কৰা মহাপাপ। তোমাক মোক যিজন ঈশ্বৰে সৰ্জন কৰিছে, সেই পশুবিলাককো একেজন ঈশ্বৰে সৰ্জন কৰিছে। সেইবাবে ভাইহঁত, ঈশ্বৰে সৰ্জন কৰা সকলো জীৱকে নিজৰ জীৱন যেন জ্ঞান কৰিব লাগে। প্ৰহ্লাদ, তোমাকনো এইবোৰ কথা কোনে শিকাইছে? এইবোৰ কথা চিন্তা কৰিলে নিজে শিকিব পাৰি। সেইবাবে ভাই,
ঈশ্বৰক চিন্তা কৰিবলৈ সকলোৱে শিক্ষা লোৱা ঈশ্বৰে আমাক কৰোণা কৰিব পল্লাদ ঈশ্বৰক চিন্তা কৰিবলৈ প্ৰথমতে কি শিক্ষা কৰিব লাগে জগতকৰ্তা ঈশ্বৰক চিন্তা কৰিবৰ কাৰণে তেওঁ অনন্ত মহিমা কীৰ্তন কৰিব লাগে কাৰণ হৰিনামৰ বাহিৰে কোনো বস্তু দ্বাৰাই ঈশ্বৰক পাব নোৱাৰি পবিত্ৰ হৰিনাম গাবলৈ সকলোৱে শিক্ষা লোৱা ঈশ্বৰে আমাক কৰোণা কৰিব ভাই পল্লাদ তুমিনো হৰিনাম গাবলৈ ক'ত শিকিলা কোনে শিকালে তোমাক ভাই হৰিনাম গাবলৈ কোনো শিকাব নালাগে শুদ্ধ মনে শুদ্ধ চিত্ৰে ঈশ্বৰক ভাবিবৰ পাৰিলে তেওঁ অনন্ত মহিমা মুখৰ পৰা আপোনা আপুনি ওলাই আহিব বাৰু ভাইহঁত এতিয়া আমি কথা পাতি থাকিলে আমাৰ মিগয়া কৰা সময় পাৰ হৈ যাব ভাই পল্লাদ তুমি আমাৰ লগত যাবানে যদি যোৱা ব'লা আৰু যদি নোযোৱা তেন্তে ইয়াতে মন মাৰি বহি থাকা মোক ক্ষমা কৰিবা ভাইহঁত মই মিগয়া কৰিবলৈ যাব নোৱাৰো তোমালোক যোৱা মই এই ফুলনি মাজে মাজে ঘূৰি ফুৰিম তেন্তে তুমি থাকা আমি যাম ব'লা ভাইহঁত আমি মিগয়ালৈ যাম ব'লা তোমাতে তোমাতে
তুমি সুন্দৰ বালক ইয়াত তুমি অকলে অকলে কি কৰিছা মই দৈত্যৰাজ হিৰণ্য কশিপুৰৰ পুত্ৰ নাৰায়ণ। নাম মোৰ পল্লাদ আপুনি বাৰু কোন আপোনাৰ মুখৰ গীতবিলাক যেন ইমান সুন্দৰ মোকো বাৰু এনে গীত গাবলৈ শিকাবনে নাৰায়ণ নাৰায়ণ বাছা প্ৰহ্লাদ গীত গাই ঘূৰি ফুৰে মোৰ দৰে সন্যাসী ফকীৰেহে যাৰ খাবলৈ এমুঠি অন্ন নাই যাৰ গাত পিন্ধিবলৈ বস্ত্ৰ নাই তেনে লোকে হৰিৰ কীৰ্তন কৰে অথচ তুমি হলা দৈত্যৰাজ হিৰণ্যকশিপুৰৰ পুত্ৰ তোমাক আকৌ হৰিনামৰ আৱশ্যক কিয় বাছা ৰজাৰ ল'ৰা হ'লে হৰিনাম ল'ব নাপায় বুলি আপোনাক কোনে ক'লে বাছা প্ৰহ্লাদ ৰজাৰ ল'ৰা হ'লে হৰি কীৰ্তন কৰিব পাৰে সঁচা কিন্তু তুমি হলা ত্ৰিভুৱন বিজয় দৈত্যৰাজ হিৰণ্যকশিপুৰৰ পুত্ৰ তোমাৰ পিতা হৰিৰ প্ৰধান শত্ৰু গতিকে তোমাৰ পিতাই হৰিনাম কীৰ্তন কৰিলে তোমাক খং কৰিব বাছা প্ৰহ্লাদ মোৰ পিতৃয়ে ঈশ্বৰক শত্ৰু বুলি ভাবে কিয় তেওঁকো জানো একেজন ঈশ্বৰে সৰ্জন কৰা নাই বাছা প্ৰহ্লাদ তোমাক মোক আমাক সকলোকে একেজন ঈশ্বৰে স্বজন কৰিছে কিন্তু তোমাৰ পিতৃয়ে এই কথা কেতিয়াও মানি নলয় অথচ তোমাৰ পিতৃয়ে হৰিক গুণানুকীৰ্তন কৰিলে খঙত একেবাৰে উন্মাদ হৈ পৰে তাৰ বাবে আপুনিও অলপো চিন্তা নকৰিব নাৰায়ণ মই মোৰ পিতৃক এই কথা ক'ম তেওঁ মোৰ কথা নিশ্চয় শুনিব কাৰণ তেওঁ মোক বৰ মৰম কৰে নাৰায়ণ নাৰায়ণ বুজিছো বাছা প্ৰহ্লাদ তুমি চেষ্টা কৰিলে নিশ্চয় পাৰিবা বাৰু এতিয়া আমি পলম নকৰি সৰোবৰৰ পাৰতে তোমাক দুই চাৰিটা হৰি কীৰ্তন শিকাই দিওঁ ব'লা ব'লক দেৱ মই গাই যাম তুমি মোৰ লগে লগে গাবা দেই ভাল দেৱ ওম নমো ভগৱতে বাসুদেৱায় কোৱা বাছা ওম নমো ভগৱতে বাসুদেৱায় সুন্দৰ হৈছে বাছা প্ৰহ্লাদ সুন্দৰ হৈছে ওম নমো ভগৱতে বাসুদেৱায় কোৱা বাছা ওম নমো না ভগৱতে বাসুদেৱায় সুন্দৰ বাছা প্ৰহ্লাদ সুন্দৰ ওম নমো ভগৱতে বাসুদেৱায় ওম নমো ভগৱতে বাসুদেৱায় এ শুনা বাছা কৰ্ণ হে কৃষ্ণ গুণ নাম কৃষ্ণ গুণ নাম গোৱা বাছা হৃদয় জুৰি হৰি কীৰ্তন হৰি কীৰ্তন নাৰায়ণ বাছা প্ৰহ্লাদ দেৱ প্ৰহ্লাদ দেৱ তোমাক মই আগতে কৈছো মই হৈছো দেশে বিদেশে ঘূৰি ফুৰা সন্যাসী ফকীৰ ক'ৰবাত হয়তো তুমি মোৰ এই গীতৰ জংকাৰ বা বিনৰ ধ্বনি শুনিবলৈ পাইছা বাৰু প্ৰহ্লাদ এতিয়া আমি পলম নকৰি আই কাষে যাওঁ ব'লা ব'লক দেৱ এ সবল কীৰ্তন স্মৰণ বিষ্ণুৰা শ্ৰৱণ কীৰ্তন
শ্রবণ কীর্তন স্মরণ বিষ্ণুর ব্যসন পদসেৱন এই শ্ৰৱণ কীৰ্তন স্মৰণ বিষ্ণুৰ শ্রবণ কীর্তন স্মরণ বিষ্ণুর কীৰ্তন স্মৰণ বিষ্ণুৰ শ্রবণ কীর্তন স্মরণ বিষ্ণুর দৰ্শন পদ কেৱল দাস সখীত বদন বিষ্ণুৰ দাস্য সখীত বদন বিষ্ণুর কৰিবা দেহা অৰ্পণ কৰিবা দেহা অৰ্পণ এ কৰিবা দেহা অৰ্পণ নাৰায়ণ নাৰায়ণ পাইছো দাদা মই কোনো খানাকে অ শুনিবলৈ পাইছো অ দৈত্যপতি হিৰণ্যকশিপুৱে হয় আমাকে প্ৰহ্লাদক পঢ়াবৰ নিমিত্তে হয় 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 নিয়োগ কৰিব যেন পাইছো অ গতিকলৈ আমি পলম নকৰোঁ হয় বুজিছ হয় দাদা আমি আগুৱাই যাওঁ যাবই লাগে ব'লক অ পিতা
বসা প্রহ্লাদ, পিতা তুমি বোলে শ্রীহরিক বিচাৰি গৈছিলা, পালা জানো পিতা? বসা প্রহ্লাদ, এইবিলাক কথা তোমাক কোনে ক'লে? মইতো কাহানিও শ্ৰী হৰি নাম উচ্চাৰণ কৰা নাই। পিতা শ্রীহরি নাম উচ্চারণ করিলে বিপদ বিঘিনি আঁতৰি পলায়। প্রহ্লাদ, ক্ৰোধ সম্বৰণ কৰা পিতা। জগত পিতা শ্রীহরিক শত্রু জ্ঞান কৰি মহাপাপ লিপ্ত নহবা। প্রহ্লাদ, পিতৃৰ বাক্য যদি কৰহে অমান্য, তেন্তে পুত্ৰ শিশু বুলি মই তোকে নকৰিম ক্ষমা। পিতা শ্রীহরি তোমাৰ মোৰ সকলোৰে পৰম পিতা। পুত্ৰ হৈ পৰম পিতাক শত্ৰু জ্ঞান কৰা জানো মহাপাপ নহয়? প্রহ্লাদ, অতর মোৰ সন্মুখৰ পৰা। বুজিব পৰা নাই মই একোকে। কোনে গোপনে গোপনে আহি প্রহ্লাদক এই শিক্ষা কৰিলে প্ৰদান। অতিকে চতুৰ হেই দেৱনাৰায়ণ প্ৰহ্লাদক মাজত সোমোৱাই পাতিছে নতুন খেলা হিৰণ্যৰ বাবে। কিন্তু ময়ো জানো কৰ্তব্য নিজৰ। পুত্ৰ স্নেহত বিচলিত মই নহওঁ কদপি। খন্দা আমার খন্দা আমার দৈত্যপতি জয় হওক। কিবা হেতু মতাৰে আমাক কিবা কাৰ্য কৰিম সাধন। অনহেৰ শুক্ৰৰ তনয় মই আজি একে ঘোৰ সংকটত পৰিছো। পাৰিবানে কোৱা মোকে উদ্ধাৰ কৰিব? তেন্তে কওঁ মই চিন্তাৰ কাৰণ। মোৰ পুত্ৰ প্ৰহ্লাদকে কোনোবাই গোপনে গোপনে আহি হৰিৰ শিক্ষা কৰিলে প্ৰদান। আৰু হৰি মোৰ ঘোৰ শত্ৰু জানে সকলোৱে। গতিকে শুনা শুক্ৰৰ তনয় দুয়ো। দৈত্যপতি যত আছে শিশু দানৱ কুলত সকলোকে লৈ যোৱা শিক্ষাস্থলীলৈ আৰু সকলোকে উপযুক্ত শিক্ষা কৰিবা প্ৰদান। কিন্তু চাবা যাতে কদাপি নোৱাৰে হাৰব সেই পাখণ্ড হৰি নাম। যোৱা দুয়ো নিজ নিজ কৰ্তব্যতে হোৱা অগ্ৰসৰ। ভাল দৈত্যপতি।
সিদিনা যে দৈত্যপতিক চিন্তিত দেখি কথাষাৰত যে আমি হয় ভয় দিলো কামটো যে কৰিব নোৱাৰিলে ৰজাই আমাক কি কৰিব জাননে ডিঙি কটা দিব ডিঙি কটা দিব কাটি দিব আপুনিহে পাৰিম বুলি কৈছিলে মইতো নাই কোৱা মইতো কিন্তু- এনেই মৰিম এতিয়া কিন্তু অ কথাটো নিশ্চয় আমি যেনে তেনে কৰি হ'লেও ধেমালি ধুমুলা কৰি হ'লেও প্ৰহ্লাদক আমি বামানয় শাস্ত্ৰ দিব লাগিব লাগিব বুজিছ? নহ'লে থাকিব নোৱাৰে দাদা অ ভাই এই প্ৰহ্লাদ আৰু লগৰীয়াসকল এইফালেদি আহিব লাগিছে নি বাৰু চাচোন অ আহিছে দাদা আহিছে দেই অঁ আহিছে কিন্তু বহুত মৰমত বুজাব লাগিব দাদা ধেমালি ধুমুলা অ আহিলা আজিৰ আমাৰ পৰম সৌভাগ্য হয়। দুজনা গুৰু লভিলো দৰ্শন বাছাহঁত এই তোমালোকলৈকে আমি বাট চাই ৰখি আছিলোঁ আহা সোমাই আহা ভাল গুৰুদেৱ তোমালোকে নিজৰ নিজৰ আসন গ্ৰহণ কৰা বহা 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 শাৰী শাৰীকৈ বহিবা অঁ বহা তোমালোক এতিয়া আহিলা জানানে বাৰু তোমালোকক শিক্ষাদান কৰিম তোমালোকে ভুলতো হৰিনাম নল'বা কিন্তু দেই হৰিনাম লোৱাটো এই ৰাজ্যত নিষেধ আছে হৰিনাম যেতিয়া ল'বা নহয় ইয়াত মাথো তোমালোকে এটা কথা মন কৰিবা কেৱল বামানৰ শাস্ত্ৰই জ্ঞান দিয়া হ'ব তোমালোকে এই বামানৰ শাস্ত্ৰ গুৰুদেৱে তোমালোকক বামানৰ শাস্ত্ৰৰ কথা ক'ব তোমালোকে মন দি শুনিবা হওক আৰু লগে লগে গাই যাবা হওক দেই ঐ ভাই অমৰ ক অ কওক দাদা তুমি আৰম্ভ কৰা মই গাই যাম তোমালোকেও লগে লগে গাবা দেই ভাল গুৰুদেৱ আৰম্ভ কৰা আৰম্ভ কৰো দাদা অ গাবা দেই এ কয়ে বোলে কালি মাতা কয়ে বোলে কিবা কয়া মোক কিবা কৰা ও খয়ে বোলে বোলে হৈছে কোৱা খৰ্গ ধৰি তুমি ধন কৰ পাৰিছেনে বাৰু পাৰিছে পাৰিছে হেৰি কৰা আমি তোমালোকক এশাৰী বাক্য দিম বাক্য শাৰী তোমালোকে তলত 3বাৰকৈ লিখিবা দেই ভাল গুৰুদেৱ অ তোমালোকে লিখা উলিয়াই লোৱা উলিয়াই লোৱা লিখা দৈত্যপতি হিৰণ্যকশিপুৰ আমাৰ ঈশ্বৰ এই বাক্য শাৰী 3 শাৰীকে লিখিবা দেই প্ৰত্যেকে দৈত্যপতি হিৰণ্যকশিপুৰ আমাৰ ঈশ্বৰ ঈশ্বৰ লিখা লিখিছানে লিখিছোঁ গুৰু লিখা দেই চোৱাচুই নকৰিবা অ নিজে নিজে লিখা লিখা নিজে নিজে লিখা গুট গুটকে লিখা 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 হৈছে লিখা
অমক দাদা এওঁ কি লিখিছে এইটো চোৱাচোন দিয়া দিয়া কিনো লিখিছা চাওঁ দাদাও এইটোৱে লিখিছে হিৰণ্য কশিপুৰ আমাৰ এছাৰ এছাৰ নহয় ঈশ্বৰ 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 লিখা অচয় ই স্বৰ লিখা ঈশ্বৰ গুটকে লিখিবা গুটকে লিখিবা দেই একে আখৰ চাবই নালাগে একে মাকক চালে চাবই নালাগে একে ধুনীয়াকে লিখা তুমি কি লিখিলা চাওঁ লগ গুৰুদেৱ দাদা ই লিখোঁতে লিখিছে কিন্তু ইয়াৰ আখৰ চক ক'ৰ পৰা ক'লৈ গৈছে যে আখৰ একে এনেকে গৈছে দেখোন ই আকৌ হাইটো পোনকে লিখিবা পোনাই লিখিবা দেই হৈছে হওঁতে হৈছে পোনাই লিখিবা তুমি একা কি লিখিছা চাওঁ ইটো দেখিছা নাই ই লিখিছে দৈত্যপতি হিৰণ্য কশিপুৰ আমাৰ আচাৰ আচাৰ এইটো দীৰ্ঘই দিলে আচাৰ আচাৰ নহয় ঈশ্বৰ ধুনীয়াকে লিখা মোহাই লোৱা এইটো ভালকে লিখা ভালকে লিখা আৰু তুমি একা কি লিখিছা চাওঁ লগ গুৰুদেৱ এওঁ হওঁতে হৈছে খালি এইটো তোমাৰ দীৰ্ঘই নহয় দেই অচয়ী দেই হৈছে এইটো খালি অকণমান পোনাই লিখিবা দেই এইটো এনেকে দেই হৈছে হওঁতে একা প্ৰহ্লাদে একা কি লিখিছে চোৱাকৈ দিয়া কি লিখিছানো চাওঁ লগ গুৰুদেৱ তোমাৰ এইটো হৈছে দাদাও মই হ'লে চাব নোৱাৰো দেই আপুনিয়ে চাওক কি লিখিছে এইটোৱে খালে একে আমাৰ দুটাকো খালে আৰু সি নিজেও মৰিব এইটো আমাকো মাৰিব ই কি লিখিছে গম পাইছানে সত্যম শিৱম সুন্দৰম খালে এইটোৱে মহুৱা এইবিলাক বেগেতে মহুৱা ইটো মৰিব দাদা আমাকো মাৰি থৈহে যাব চোৱা শুন দৈত্যপতি আদেশ আমি মানিবই লাগিব এই ৰাজ্যত আমি হৰিনাম লোৱাটো একেবাৰে নিষিদ্ধ হয় বুজি পাইছানে সেইকাৰণে ইয়াত অকল ব্ৰাহ্মণৰ শাস্ত্ৰহে পঢ়িব লাগে গম পাইছা বাৰু কোনে কি কৰি ভাল পায় এজনকে উঠাই সোধা তুমি উঠাচোন তুমি কি কৰি ভাল পোৱা গুৰুদেৱ মই তৰোৱাল যুদ্ধ কৰি বৰ ভাল পাওঁ তৰোৱাল যুদ্ধ এইটোহে দৈত্য পুত্ৰ কেনেকে তৰোৱাল যুদ্ধ কৰিব তোমাক দেখাম চাবা দেই দাদা সেনেকে তৰোৱাল যুদ্ধ সেনেকে কৰিব লাগিব বহা তুমি একা কি কৰি ভাল পোৱা হাতী পিঠিত উঠি ভাল পায় এৰা তুমি হাতী পিঠিত উঠিব পাইছা না নাই পোৱা আমি দেখুৱাই দিম তেতিয়াহ'লে ৰ'বা হাতী হোৱা চাবা দেই কেনেকে উঠে চাবা দেই এনেকে হাতী পিঠিত এনেকে উঠে দেখিছানে সেই তেওঁ সোধা
কি কৰি ভাল পায় উঠা তুমি উঠা তুমি কি কৰি ভাল পোৱা গুৰুদেৱ মই ঘোঁৰাৰ পিঠিত উঠি বৰ ভাল পাওঁ আৰে ঘোঁৰা ঘোঁৰা পিঠিত উঠি যুদ্ধ কৰিবলৈ ভাল পাওঁ কেনেকে উঠে দেখিবা এই ঘোঁৰা আহক দাদা আহক আহক সেনেকে সেনেকে ঘোঁৰা পিঠিত উঠে আৰু ঘোঁৰা পিঠিত উঠি যুদ্ধ কৰিবলৈ একেবাৰে ভাল বুজিছেনে এৰা সুধা তুমি কি কৰি ভাল পোৱা গুৰুদেৱ মই মৃগয়া কৰি বৰ ভাল পাওঁ মৃগয়া আচল দৰিদ্ৰ ধনু পৰাণ লৈ মৃগয়া কৰিব লাগে কেনেকে চাবা দেই সেনেকে সেনেকে মৃগয়া কৰে ভাল গুৰুদেৱ এতিয়া কি কোৱা হেৰি কোৱা তোমালোকে এটা কাম কৰা বুজিছানে তোমালোকে অলপ পাছ আগুৱাই থাকা সকলোকে কৈছোঁ দেই আগুৱাই থাকা আমি দুইজনে হাউতকৈ কিবা এটা খাই আহোঁ তোমালোকে পাছ আগুৱাই থাকিবা দেই ভাল গুৰুদেৱ আগুৱাই থাকিবা ব'লা ব'লা এটা কথা কৈ থৈ যাওঁ ভুলতো হৰিনাম নলবা কিন্তু দেই হৰিনাম নলবা আমি হাউতকে খাম আৰু আহিম পল্লাদ গুৰুদেৱ ক'ত গ'ল ব'লা আমি সৌ গছজোপাৰ তলত কালি গোৱা নামটিকে গাওঁগৈ ভাই হৰিনাম গাবলৈ মই হেলা নকৰোঁ ভালহে পাওঁ কিন্তু গুৰুদেৱসকলে খং কৰে বুলিহে বেয়া লাগে এৰা ভাই পল্লাদ ভাই গুৰুদেৱত গ'ল চাগে চোৱাগেচোন কিমান দূৰ পালেগৈ ৰ'ব আৰু মই চাই থৈ আহোঁগৈ পল্লাদ গুৰুদেৱত বহুত দূৰ পালেগৈ আৰম্ভ কৰা বাৰু তেন্তে আহা হওক হৰি বোল ভাই হৰি বোল ভাই হৰি নামৰ বিনে আৰু আন গতি নাই হৰি বোল ভাই হৰি বোল হৰি বোল হৰি নামৰ বিনে হৰি বোল হৰি বোল হৰি নামৰ বিনে গতি নাই হৰি বোল হৰি বোল হৰি নামৰ বিনে গতি নাই হৰি নামৰ বিনে গতি নাই হৰি নামৰ বিনে হৰিনাম ল'বলৈ আহিছোঁ বন্ধ কৰ হ'ল এই কথা নহ'ব ইহঁতক দৈত্যৰাজৰ ওচৰলৈ লৈ যাওঁ পঢ়িব নালাগে পঢ়িব নালাগে প্ৰহ্লাদ বছা কোৱাচোন প্ৰহ্লাদ ইমান দিনে গুৰুৰ গৃহত থাকি কি শিক্ষা সহজে কৰিলা গ্ৰহণ শুনা তেন্তে স্থিৰ কৰি মন শ্ৰৱণ কীৰ্তন স্মৰণ
বিষ্ণু অৰ্চন পদ সেৱন আৰু শুনা পিতা দাস্য সাক্ষিতৰ বন্দনা বিষ্ণুত কৰিব দেহাৰ পদ পিতা এই নৱবিধ ভক্তিৰ আচৰণ উত্তম মুখ বন্ধ কর প্রহ্লাদ অধম ব্রাহ্মণ দুয়ো শুক্ৰৰ তনয় এই নেকি শিক্ষা দিলি মোৰ পুত্ৰক দৈত্যপতি মাৰিলৈ মাৰক তাৰিলৈ তাৰক এটি কথা নকৈ নোৱাৰো সোনকালে একেবাৰে অবাধ্য আপোনাৰ পুত্ৰ প্ৰহ্লাদ যিমানে কৰিছো বাৰণ সিমানে লয় সি হৰি নামত প্ৰহ্লাদ সঁচাজন ব্ৰাহ্মণৰ কথা হয় পিতৃ সত্য গুৰুদেৱৰ কথা অসত্য বুলিবলৈ সাধ্য নাই তাৰ উপৰি যি সত্য তেওঁৱে ভগৱান তেনেস্থলত অসত্য বুলি কওঁ কেনেকৈ মুখ বন্ধ কৰ প্ৰহ্লাদ পুত্ৰ বুলি মই তোকে বহুত সহ্য কৰিছো অধম ব্ৰাহ্মণ ভাবিছিলো দুয়োকে উপযুক্ত বুলি কিন্তু এতিয়াহে বুজিলো অপদাৰ্থ তহঁত আঁতৰ হ মোৰ সন্মুখৰ পৰা পিতা গুৰুদেৱসকলক মিছাকৈ খং নকৰিবা মইহে হৰিনাম নোলোৱাকৈ থাকিব নোৱাৰো কুলৰ কন্তক্তই কাল তোৰ চাপিছে ওচৰ লৈ যা প্ৰহ্লাদক লৈ যা লৌহ জিঞ্জিৰে বন্দী কৰি লৈ যা বৈদ্যভূমিলৈ এই তীক্ষ্ণ অক্ষিয়ে ইয়াৰ শিৰচ্ছেদ দিয়া কৰি আৰু ইয়াৰ শিৰ মহাৰাজক উপহাৰ ৰূপে দিম আমি দুয়ো দুয়া ভাই ভাই
একো বিষাক্ত সাপ আছে ইয়াক সি মাৰিবই মাৰিব ঠিক আছে হয় দেবায় ওম নমো ভগৱতে বাসুদেৱায় ওম নমো ভগৱতে বাসুদেৱায় ওম নমো ভগৱতে মোক কেলে মাতিছিলি দেৱায় ঐ প্ৰহ্লাদক মাৰিব লাগে ওম নমো ভগৱতে কি কৈছে? প্ৰহ্লাদক মাৰিব লাগে ঐ ঈশ্বৰ কাণত হেল্ল' ভগৱতে বাসুদেৱায় কলা পাইছ ওম নমো ভগৱতে ইয়াক মাৰিব লাগে বাসুদেৱায় ইমান মৰম লগা ল'ৰাটো ঢাকা মাৰিয়ে মাৰি দিওঁ মাৰিব পাৰিবি নে ক মই নোৱাৰিলে কোনে পাৰিব তহঁতিতো নোৱাৰিলি বাৰু মই মন্ত্ৰ ভাগিম তহঁতি ইয়ালৈ লৈ আহ দুইটাই ধৰি এইডোখৰলৈ লৈ আহ হ'ব দে কেহলে অলপ ঠাই দে তই ঠাই দে ওম নমো ভগৱতে বাসুদেৱায় ওম নমো ভগৱতে ঐ কি হয় পাগল নেকি কিবা ধৰিনো গাই আছে এনেকে নহ'ব মই মন্ত্ৰ ভাগ মাৰি প্ৰকাণ্ড ভাগ উলিয়াই দিওঁ প্ৰকাণ্ড ভাগ উলিয়াই দে খুটি মাৰি খাই পেলাম ভগৱতে ওম হেৰি নাম খতং মতং ওম মম ভাটিয়ে নম দেৱায় ওম নমো ভগৱতে বাসুদেৱায় ওম নমো ভগৱতে বাসুদেৱায় ওম নমো ভগৱতে বাসুদেৱায় নিজৰ সৰ্বৰ মুখতে সোমাই মৰি থাকিল ইয়াৰ হৰি মায়াৰ কথা একো নাজানো আমি ইয়াক মহাৰাজৰ ওচৰলৈ লৈ যোৱাহে কথা নহ'লে ইয়াৰ হৰি মায়াই আমাক কি কৰে নাই লৈ ব'লা ভাই ব'লা
এই উঠ ক্ষমা দৈত্যেশ্বৰ ক্ষমা নোৱাৰিলো আমি বধিবই প্ৰহ্লাদী কুমাৰক ক্ষমা ক্ষমা দৈত্যেশ্বৰ দূৰ হ মোৰ সন্মুখৰ পৰা দূৰ হ সত্য কৰি ক প্ৰহ্লাদ কোনে বাৰু তোক এই ঘোৰ সংকটৰ পৰা বাৰে বাৰে কৰিছে ৰক্ষা পিতা মইতো কোনো সংকটত পৰা নাই সংকটত পৰিছা তুমি স্তব্ধ হ কুলাঙ্গাৰ তুমি ভুল বুজিছা পিতা সকলোৰে ওপৰত ব্ৰহ্মা আদি কৰি ৩৩ কোটি দেৱতাই যাক সেৱা কৰে তেওঁৱে পৰমেশ্বৰ বিষ্ণু কুলৰ কন্তক তই কাল তোৰ পিছে ওচৰ মৃত্যুৱে তোক বাৰে বাৰে কৰিছে আপন পিতা তোমাৰ কাৰ্য তুমি কৰি যোৱা দয়াময় মোক ৰক্ষা কৰিব চাও বাৰু তোক কেনেকৈ সেই নাৰায়ণে ঘোৰ সংকটৰ পৰা ৰক্ষা কৰে এই প্ৰহ্লাদ দে দেখুৱাই ক'ত আছে তোৰ সেই হৰি পিতা সমস্ত জগততে ব্যাপী আছে প্ৰভু চক্ৰপাণি যেনিয়ে চাওঁ তেনিয়ে দেখোঁ দয়াময় মই কিয় দেখা নাই সেই তোৰ চতুৰ হৰি পিতা দেখিবা নিশ্চয় দেখিবা শুদ্ধ মনে শুদ্ধ চিত্ৰে দয়াময় চিন্তা কৰা দয়াময় তোমাক দিব দৰ্শন মুখ বন্ধ কৰ প্ৰহ্লাদ দে দেখুৱাই ক'ত আছে তোৰ সেই হৰি মই কিয় দেখা নাই দে দেখুৱাই পিতা মই অসত্য কোৱা নাই সৌ আছোৱা স্ফটিকৰ স্তম্ভৰ মাজত দয়াময় ৰৈ মোৰ ফালৈ চাই আছে কি স্ফটিক স্তম্ভৰ মাজত তোৰ দয়াময় ৰৈ আছে পিতা ৰৈ আছে চাও বাৰু তোক কেনেকৈ নাৰায়ণে ৰক্ষা কৰে ভাতৃসন্তাকবোৰ নিধন কৰি ঘোৰ প্ৰতিশোধ লওঁ মই নাই পিতা নাই দেখা
বৈষ্ণৱ প্ৰহ্লাদ বেশ তই তেন্তে মোৰ ভাতৃ অন্তা দেৱনাৰায়ণ মিলিল ভাগ্য আজি তোৰ সন্মুখত দে দে যুদ্ধ নকৰিবলৈ দয়াময় আপোনাৰ ভয়ংকৰ ৰূপ দেখি মই ভয় কৰা নাই মোৰ কোনো নাই অভিনাশ আপোনাৰ চৰণত যাতে সদায় মতি থাকে এয়াই মোৰ সৰল কামনা বসা প্ৰহ্লাদ তুষ্ট মই তোমাৰ ভক্তি কোৱা কোৱা এবে কি বল কৰিম প্ৰদান তজু পাৱে নাগু এক বৰ তুমি জগতৰ ঈশ্বৰ তুমি নিন্দিলা পিতৃ মোৰ এতেকে প্ৰসাদ দিয়া মোক পৰম বৈষ্ণৱ তুমি পুত্ৰ হিৰণ্য 21 পুৰুষ তুমি কৰিলা উদ্ধাৰ এই স্থানতে থাকে মোৰ প্ৰিয় ভক্ত উদাৰ চৰিত্ৰ সেই স্থানত থকা কৃত পতংগতে হয় শুদ্ধ ভকতৰ একান্ত ভক্তি উঠা প্ৰহ্লাদ উঠা তোমার যখশ্যাবলী চিরদিন থাকিব ধরা তোমার আমার কথা ভবিষ্যতে শুনে যিটো নৰে সিও মুক্তি পাব অনায়াসে তোমাৰ